নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কিবাটাও বিগ ব্ৰেকিং নিউজ আজি 24 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ পুনৰ আৰম্ভ হ'ব মিয়া খেদা অভিযান অসমত নাথাকিব এটাও মিয়া পুনৰ উজনিত আৰম্ভ হ'ব মিয়া খেদা অভিযান এটাও মিয়া যাব নোৱাৰিব উজনি অসমলৈ চুলা টাঙিলে ওলাব কাটাতাৰৰ চিন সেই মিয়াক লাগে খিলঞ্জিয়াৰ চৰকাৰী স্বীকৃতি মিয়াই খিলঞ্জিয়াৰ স্বীকৃতি দাবী কৰাৰ পাছতে এবাৰ উজনিৰ দল সংগঠনৰ গৰজি উঠিছে বিৰি হুপি থকা মিয়াৰ অতপালি সহ্য কৰা নহ'ব গোটেই অসমখন লেতেৰা কৰি পেলাইছে মিয়াসকল অবৈধ বাংলাদেশী জনগোষ্ঠীৰ মৰ্যাদা বিচাৰি গোৱালপাৰাত মিয়াই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু প্ৰতিবাদৰ পাছতেই গৰজি উঠিছে দল সংগঠন পৰৱৰ্তী খবৰটো হৈছে উজনিৰ দল সংগঠনক খকিয়নি এবাৰ সংখ্যালঘুৰ মিয়াক জনগোষ্ঠীৰ স্বীকৃতি লাগিবই উজনিৰ দল সংগঠনক এবাৰ উভতি ধৰিছে সংখ্যালঘুৱে মিয়াক জনজাতিৰ স্বীকৃতি দিলে কি অসুবিধা হয় জাতীয়তাবাদী নেতাৰ কোন হয় সিতু বৰুৱাই মিয়াৰ পিঠিত কাটাতাৰৰ দাগ উলিয়াই দেখুৱাক বুলি হুংকাৰ জনজাতি দল সংগঠনক খকিয়নি এবাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ মিয়াক জনগোষ্ঠীৰ স্বীকৃতি লাগিবই আমি জাতীয়তাবাদী নেতাক কেৰেপ নকৰো সিতু বৰুৱাক চ্যালেঞ্জ কৰিছে এবাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদে উজনিৰ দল সংগঠনক উভতি ধৰিছে সংখ্যালঘুৱে আজি ৰাতিপুৱাৰ আন এটা ডাঙৰ খবৰ হৈছে ৰাজ্যত একাধিক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনাত 5 গৰাকীকৈ লোক গুৰুতৰভাৱে 5 গৰাকীকৈ লোক নিহত হৈছে এই মুহূৰ্তত জনাই আছো এটা ভয়ংকৰ খবৰ ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু সেই দুৰ্ঘটনাতেই 5 গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাইছে পৃথক দুৰ্ঘটনাত 5 জনকৈ লোকৰ কৰুণ মৃত্যু হৈছে আমিনগাঁও দ্ৰুতবেগী সুইফ্ট ডিজায়াৰে মহতিয়াই নিছে এখন স্কুটাৰ সুইফ্ট ডিজায়াৰৰ খুন্দাত তিতাতে নিহত হৈছে মহিলা স্কুটাৰ আৰোহী দুৰ্ঘটনাত আন 2জন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে নিহত মহিলাগৰাকীক কামৰূপ পছৰিয়াৰ লিমা দাস বুলি ইতিমধ্যে চিনাক্তকৰণ কৰা হৈছে আমিনগাঁৱৰ আইন বিশ্ববিদ্যালয়ৰ সন্মুখত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা আহত উত্তৰ গুৱাহাটীৰ ঘোৰামাৰাৰ পাপু বনিয়া আৰু মধ্যম খণ্ডৰ ধৰ্মেন্দ্ৰ মাহাতো বুলি ইতিমধ্যে চিনাক্তকৰণ কৰা হৈছে দুয়োকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে ৰাতিপুৱাৰ আন এটা ব্ৰেকিং নিউজ দেশত ৰহস্যময় ৰোগত ভয়ংকৰ ৰূপ দেখিবলৈ পোৱা গৈছে এই পৰ্যন্ত সেই ৰোগত 17 গৰাকীকৈ লোকৰ মৃত্যু হৈছে এই মুহূৰ্তত ডাঙৰ খবৰ দেশত এক ৰহস্যজনক ৰোগত ভয়ংকৰ ৰূপ দেখিবলৈ পোৱা গৈছে শীতৰ মাজতে দ্ৰুতগতিত বৃদ্ধি পাইছে ৰোগৰ আক্ৰান্তৰ সংখ্যা ৰহস্যময় ৰোগত আক্ৰান্ত হৈ এই পৰ্যন্ত 17 গৰাকীকৈ লোকৰ মৃত্যু হৈছে তিনিটাকৈ পৰিয়ালৰ 17 জনকৈ লোক পৰিছে মৃত্যুমুখত অৰ্ধশতাধিক লোক আক্ৰান্ত হৈ হস্পিটেলত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ৰহস্যজনক ৰোগক লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ জম্মু কাশ্মীৰৰ ৰাজৌৰীত ৰহস্যময় ৰোগৰ প্ৰাদুৰ্ভাৱ কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে ৰাজৌৰীৰ এখন গাঁৱত পৰাপক্ষ জনতা কোৱাৰেণ্টাইনত থকাৰ পৰামৰ্শ চৰকাৰৰ এটা খবৰ হৈছে চলন্ত ৰেলত চাহ বিক্ৰেতাৰ বাবে প্ৰাণ গৈছে 13 গৰাকীকৈ লোকৰ ডাঙৰ খবৰ ব্ৰেকিং নিউজ চাহ বিক্ৰেতাৰ উৰা বাতৰিৰ বাবে প্ৰাণ গৈছে 13 গৰাকীকৈ লোকৰ পুষ্পক এক্সপ্ৰেছ ৰেলত অগ্নিকাণ্ডৰ ভুৱা বাতৰি দিছিল চাহ বিক্ৰেতাই প্ৰাণৰ মমতাত ৰেলৰ পৰা জপিয়া যাত্ৰীক মহতিয়াই দিছিল কৰ্ণাটক এক্সপ্ৰেছে বুধবাৰে মহাৰাষ্ট্ৰৰ জলগাঁৱৰ পাৰান্দা ৰেল ষ্টেচনৰ সমীপত সংঘটিত হৈছে এই গাৰ নোম শিয়ৰি উঠা ঘটনা পুষ্পক এক্সপ্ৰেছত জুই লগা বুলি ওলাইছিল উৰা বাতৰি আৰু উৰা বাতৰিৰ কাল হ'ল কেইগৰাকী যাত্ৰীৰ হুৱা ধোৱা লাগিছিল ৰেল যাত্ৰীসকলৰ মাজত ফলত ৰেলৰ পৰা জাপ মাৰোতে যাত্ৰীক মহতিয়াই দিছিল কৰ্ণাটক এক্সপ্ৰেছে ঘটনাক লৈ মহাৰাষ্ট্ৰত এতিয়াও অব্যাহত আছে শোকৰ ছাঁ আৰু চাহ বিক্ৰেতাৰ উৰা বাতৰিৰ
পাছতেই এইবাৰ 13 গৰাকীকৈ যাত্ৰীয়ে প্ৰাণ হেৰুৱাব লগা হৈছে ৰাতিপুৱাৰ পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে মিছন বসুন্ধৰাৰ আবেদন কৰাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে শীঘ্ৰেই কৰক মাটিৰ পট্টাৰ বাবে আপুনি আবেদন মিছন বসুন্ধৰাত আবেদন কৰাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা 30 জানুৱাৰীলৈকে বৃদ্ধি আবেদনৰ সময়সীমা ইতিমধ্যে বৃদ্ধি কৰা হৈছে 30 জানুৱাৰীলৈকে বৃদ্ধি কৰা হৈছে আবেদনৰ সময়সীমা শীঘ্ৰেই কৰক মাটিৰ পট্টাৰ বাবে আপুনি আবেদন সকলো অনুষ্ঠান প্ৰতিষ্ঠানে লাভ কৰিব ম্যাদী পট্টা 5 লাখ আবেদন ইতিমধ্যে হৈ গৈছে ৰাতিপুৱা আন এটা ডাঙৰ খবৰ হৈছে এইবাৰ গৌৰৱ গগৈয়ে এইবাৰ বিজেপি নেতৃত্বাধীন এইখন হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনক উভতি ধৰিছে এবাৰ গৌৰৱ গগৈয়ে কয় যে ট্ৰেফিক নিয়ম কেৱল সাধাৰণ জনতাৰ বাবেহে বিজেপি নেতাৰ পুত্ৰৰ বাবে নহয় এই মন্তব্য গৌৰৱ গগৈয়ে আন কি মন্তব্য কৰিছে এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো পুনৰ বিজেপি চৰকাৰক কটাক্ষ কৰিছে সাংসদ গৌৰৱ গগৈয়ে আদানী আৰু আম্বানীক সহায় কৰিবলৈ গঠন হৈছে বিজেপি চৰকাৰ দেখত কি চলি আছে গাঁৱত কি চলি আছে তাক লৈ ব্যস্ত নহয় বিজেপি চৰকাৰ আজিৰ তাৰিখত মন্ত্ৰী বিধায়ক নিজৰ পুত্ৰৰ লগত ব্যস্ত বিশ্বনাথত সাংবাদিকক আৰক্ষীৰ গ্ৰেপ্তাৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপিৰ পুত্ৰই দুৰ্ঘটনা কৰিলে একো নহয় কিন্তু ট্ৰেফিক নিয়ম কেৱল সাধাৰণ জনতাৰ বাবেহে বিজেপি নেতাৰ পুত্ৰৰ বাবে নহয় বৰ্তমান বিজেপি দলৰ ৰাজনীতি কেৱল পুঁজিপতিক সহায় কৰিবলৈ এই মন্তব্য কৰিছে গৌৰৱ গগৈয়ে পৰৱৰ্তী খবৰটো হৈছে কামাখ্যাৰ দেউত্তৰ বৰ্ডৰ পূৰ্বৰ বিষয়ববীয়াৰ ঘৰত ইডিয়ে চলাইছে অভিযান বুধবাৰে দিনজুৰি কামাখ্যা ধামত অভিযান চলাইছে ইডিয়ে 7.62 কোটি টকাৰ কেলেংকাৰীৰ তথ্য প্ৰমাণ বিচাৰি অভিযান দেউত্তৰ বৰ্ডৰ কাৰ্যকালৰ সময়ত সংঘটিত হৈছিল এই কেলেংকাৰী 2003 পৰা 2019 চন পৰ্যন্ত পৰিচালিত হৈছিল দেউত্তৰ বৰ্ড প্ৰশাসক ৰিজু প্ৰসাদ শৰ্মাৰ বাসগৃহতো ইডিয়ে চলাইছে অভিযান দুজন প্ৰয়াত বিষয়ববীয়াৰ ঘৰতো ইডিয়ে অভিযান চলাইছে 1.82 কোটি টকাৰ বিভিন্ন ধৰণৰ বীমাৰ পলিচি জব্দ ইডিত অভিযুক্ত বিষয়ববীয়াৰ আত্মীয়ৰ খা সম্পত্তিৰ নথিপত্ৰ জব্দ কৰিছে ইডিয়ে 27টা বেংক একাউণ্ট পৰীক্ষা কৰি জব্দ কৰিছে ইডিয়ে আজি ৰাতিপুৱাৰ পৰৱৰ্তী ব্ৰেকিং নিউজ বিজেপিৰ প্ৰতি মোহভংগ হৈ কংগ্ৰেছলৈ আহিছে ৰাইজ উজনিত পুনৰ কংগ্ৰেছৰ শক্তি বৃদ্ধি পাইছে শতাধিক লোকৰ কংগ্ৰেছত যোগদান কৰা পৰিলক্ষিত হৈছে এটা পলিটিক্যাল ব্ৰেকিং নিউজ ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো উজনিত পুনৰ শক্তি বৃদ্ধি হৈছে কংগ্ৰেছৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছৰ শক্তি বৃদ্ধি পাইছে এটা বিগ ব্ৰেকিং নিউজ ডাঙৰ খবৰ এইবাৰ বিজেপি অন্য দল সংগঠনে শতাধিক লোকৰ যোগদান কংগ্ৰেছত দেখিবলৈ পোৱা গৈছে সাংসদ গৌৰৱ গগৈৰ উপস্থিতিত যোগদান কাৰ্যসূচী অব্যাহত আছে উজনিত কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী বিজেপিৰ প্ৰতি মোহভংগ হৈ কংগ্ৰেছলৈ ঢাপলি মেলিছে ৰাইজ বিজেপি দলে শংকিত হৈ পিছুৱাইছে পঞ্চায়ত নিৰ্বাচন সাম্প্ৰদায়িক ৰাজনীতি কৰি বিজেপিয়ে নিৰ্বাচনী বৈতৰণি পাৰ কৰে যোগদান কাৰ্যসূচীত বিজেপি দলটোক তীব্ৰ কটাক্ষ তীব্ৰ সমালোচনা কৰিছে গৌৰৱ গগৈয়ে বোকাখানত অনুষ্ঠিত কংগ্ৰেছৰ এই যোগদান কাৰ্যসূচী জয় বাপু জয় ভীম জয় সংবিধান শীৰ্ষক কংগ্ৰেছৰ এই কাৰ্যসূচী